আনকি বাস্কাও নাই অলৰেডি মই এছবিআইলৈ কথা পাতিছোঁ। এছবিআই তাৰমানে অকণমান মানে কনষ্ট্ৰাকশ্যনখিনি কমপ্লিট হোৱা নাই। সেইখিনি কমপ্লিট হ'লে এছবিআই কৈছে যে আমি লোনটো প্ৰচিড কৰিম। তাৰমানে মই এবাৰ আমাৰ তাতে কথাটো পাতিম যদি আমাৰ অসুবিধা নহয় সঁচাকৈ। আৰু যদি সেইটো যদি টেক অভাৰ আপোনালোকে সেইটো লোন টেক অভাৰ কৰে গোটেই মানে গোটেই ডকুমেণ্ট আপোনালোকে ৰাখি তেতিয়াহ'লে মই সেইটো আমি পাৰোঁ না পাৰচেছ কৰিব সেইটো চাব লাগিব। এই বস্তুটো আপোনালোকে হেৰি কৰক। বুজিছা কৈছোঁ আমাৰ ইয়াতো বস্তুটো দাম কম হ'লেই আৰু যিটো লাভ হয় বছৰৰ শেষত সেইটো ডিভিডেণ্ড পাব। আৰু ৩,০০০ টকা আমাৰ বাৰ আছে, ৩,০০০ টকাৰ মাহত বজাৰ কৰিবই লাগিব। তাৰে ওপৰত কৰে আপুনি তাৰে ওপৰত বনাছ কৰে মাহে মাহে অহা নাযায় তেনেকৈ মইতো কিন্তু আমি মোটামুটি ধৰক চবখিনি আমি ইয়াৰ পৰা কৰোঁ। এই যিমান গ্ৰচাৰী আমি বিশালৰ পৰা কৰোঁ এইবাৰ বস্তু মোটামুটি ১৬,০০০ মানৰ বস্তু মোটামুটি ৩ মাহমানৰ আহি যাব আপোনাৰ বছৰতে ৩৬,০০০ আপোনাৰ। তাৰপিছত আৰু এইখিনি বিশালতকৈ বিশাল বিশালৰ পৰা এইখিনি মই মাছৰ পাৰিম তাত কৰি বিশাল আছে না নাই বিশাল আছে আছে। আমি তাৰমানে লাভটো বেছি লোৱা নাই। মই আৰু কিয় বেছি দামত খাওঁ।